কৈছিল যে অসমত চাহ আছে, তেল আছে, গড় আছে আৰু জুবিন গাৰ্গ আছে। চাহ প্ৰতি কিমান গৌৰৱ অনুভৱ কৰিছে, কিন্তু আজি চাহ উদ্যোগৰ অৱস্থা চাওক। আজি তিনিচুকীয়াত খবৰ লওক, শুদ্ধ চাহ খেতিয়কসকলে আজি কিমান কষ্ট কৰি চাহ উৎপাদন কৰিছে, কিন্তু উচিত মূল্য পোৱা নাই। উচিত মূল্য পোৱা নাই। চাহ শ্ৰমিকসকলে গোটেই দিন প্ৰখৰ ৰ'দৰ তলত কষ্ট কৰে, শ্ৰম কৰে, কিন্তু তেওঁলোকে উপযুক্ত হাজিৰা পোৱা নাই। আজি ফাৰ্টিলাইজাৰ, আজি ছাবচিডি তেওঁলোকে লাভ কৰা নাই। বাগানবোৰ প্ৰায় বন্ধ হৈ গৈছে। সেইকাৰণে আমি আপোনালোকক কথা দিছোঁ যে যিদৰে জুবিন দাই অসমৰ চাহ উদ্যোগ, চাহ শ্ৰমিকসকলক ভাল পাইছিল, অসমৰ চাহ প্ৰতি গৌৰৱ অনুভৱ কৰিছিল, পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, অসমৰ চাহ উদ্যোগ আমি পুনৰ জীৱিত কৰিম।